মই বিশেষকৈ বিনিয়োগ কৰোঁ যে মোৰ হৈ পেলাই যাতে সেইজন ব্যক্তিগত ৰাইজৰ লগত কথা পাতোঁ আৰু শনিবাৰে মই মানে হাউলি যাতে থাকি আজি ইতিমধ্যে আজি গৈ পেলাই মই আইনটো ঠিক ঠাক কৰিবলৈ বিচাৰিছোঁ। ৰাতিপুৱাৰ পৰা একেবাৰে সোনকালে মাজতে খালি কাৰোবাৰ ঘৰতে ভাত এসাঁজে খাই তাৰ ঘৰতে ভাতটো আগতে নব হঠাৎ কৰি পেলাই ৰন্ধা ভাততে গৈ পেলাই খাই আহে আগতে গ'লে বহুত ব্যৱস্থা কৰে হঠাৎ আমাৰ ঘৰতে ভাত এসাঁজ খাই প্ৰত্যেক সোনকালে আপোনালোকৰ কাৰণে মই সমৰ্থিত কৰোঁ। গতিকে এতিয়া মই আপোনালোকৰ সমস্যা ১ নম্বৰ ৱাৰ্ডৰ পৰা মানে এজনে ক'ব ১ নম্বৰ ৱাৰ্ড গৈ পেলাই ক'ব সমস্যা সন্মুখীন হৈ আছোঁ। বছৰত আমি ৯ মাহ পানীৰ তলত থাকিব লগা হৈছে। এনেকুৱা কষ্টৰ তলটোত যদি গুৱাহাটীৰ বাবে আৰু আচৰা নাই সন্দেহ। গতিকে মই আমাৰ অন্তঃকলীয়া বাবা আমাৰ এই MLA পানী কোনো ৰখাই থ'ব নোৱাৰিছে। গতিকে ১, ৮, ৯, ১০ যিখিনি আছে ২, ৩, ৫ৰ কাৰণে যিখিনি মানুহে অবষ্ট্ৰাকশ্যন কৰি আছে যদি কোনোবাই পাত্তা লাগি আছে মই ক'ব লাগে কুৱেণ্টেল ডেভেলপমেণ্টৰ অলৰেডি আমাৰ প্ৰায় ৯টা প্ৰজেক্ট অসমত চলি আছে। সেইটো হৈছে ডাঙৰ প্ৰজেক্ট আৰু এই যিটো পানীটো নিষ্কাশনৰ সময়টো হৈছে পুৰণা বনাব আমাৰটো কাটি পেলাই নদীত পেলাব লাগে। বহুকেইগৰাকী মহিলা আমি দেখিছোঁ মহিলাই আৰু বেছি হ'ব আৰু আমাৰ জনপ্ৰতিনিধিগৰাকী আমাক অমৃত উৎসৱ থাকিব এই আশা এই বিশ্বাস আমাৰ আছে। আমি এইবাৰ মহাপুৰুষ শ্ৰী শ্ৰী গোপালদেৱ স্বামীৰ কাৰ্যক্ৰম তাৰপিছত মহিলাৰ নমাটি পৰিচালনা সমিতি মহিলাৰ নমাটি পৰিচালনা সমিতি আহিছে। তাৰপিছত মদন মোহন কীৰ্তন ঘৰ পৰিচালনা সমিতি পৰিচালনা সমিতি জনাব এই মহিলাৰ নমাটি পৰিচালনা সমিতিয়ে সমৰ্থন জনাইছে। তাৰপিছত মদন মোহন কীৰ্তন ঘৰ পৰিচালনা সমিতি আলোচনা সমিতিয়ে সমৰ্থন জনাইছে। 95% তাত আপোনাৰ জ্বলন্ত সমস্যা যেটা আমাৰ ড্ৰাগছৰ তাতে আমি অলৰেডি আমি নেহৰু ক্লাব লাইব্ৰেৰী উদ্যোগত আৰু হাউলি থানাৰ উদ্যোগত বিশেষ বহুতবাৰ আমি জনসভা কৰিছিলোঁ কিন্তু আমি ড্ৰাগছৰ যিটো উৎপাদ সেইটো আমি কমাব পৰা নাই। গতিকে আপোনাক স্পেচিয়েলি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ ড্ৰাগছৰ কাৰণে যিখিনি ক্ষতি হৈ আছে হাউলি অঞ্চলত বিশেষকৈ আমাৰ ৮ নম্বৰ ৱাৰ্ডত আপুনি বিহিত ব্যৱস্থা ল'ব। আৰু আমাৰ দ্বিতীয় সমস্যাটো হ'ল সেইখিনি ঠাই ২ ঘৰ ৩ ঘৰ মানুহে নিজাববীয়াকৈ ড্ৰেইন বনাই ৰাস্তাখন চপোৱাই আনিছে। নিশ্চয় মঞ্চত আমাৰ এই ৱাৰ্ড কমিশ্যনাৰ মহোদয়া আছে, তেখেতৰ নিশ্চয় এইটো ডিষ্ট্ৰিক্ট আছে। গতিকে অনতিপলমে সেই ব্যৱস্থা ল'ব লাগে। দ্বিতীয়তে কথা হ'ল আমাৰ সেইটো চাইডৰ যিখিনি আমাৰ ডাষ্টবিন ৰাখিছে খুব পাতলীয়াকৈ ৰাখিছে আৰু সপ্তাহত এদিন আনে মোৰ এনেকুৱা অনুমান হয়। গতিকে ৰাস্তাতে চলাচল কৰাৰ ক্ষেত্ৰত আমাৰ দুৰ্গন্ধত আমি ভুগিব লগা হয়। সংগতি ৰাখি আমাৰ অভিযোগবিলাক শুনাৰ কাৰণে আমাক যিখিনি সেৱা দিছে তাৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মইতো তাতে গৈছিলোঁ ইলেকশ্যনৰ সময়ত বৃহত্তৰ হাউলি অঞ্চলৰ অৰ্থাৎ হাউলি টাউনৰ লগতে হাউলি দাঁতিকাষৰীয়া যি মৌটুপুৰী গাঁও আৰু হাউলি গাঁৱক লৈ পেলাই আজি আমি মত বিনিময় অনুষ্ঠান কৰিছোঁ। আৰু এওঁলোকে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে যদিও মই সম্বৰ্ধনাৰ বিপৰীতে মই মত বিনিময়তহে গুৰুত্ব প্ৰদান কৰিছোঁ। কাৰণ কিয় এই অঞ্চলটো যিহেতু মোৰ কাৰণে নতুন, মই পূৰ্বতে যিহেতু সৰভোগ সমষ্টিৰ বিধায়ক আছিলোঁ, গতিকে মই সৰভোগ বৰপেটাত গোবৰ্ধনাৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত। কিন্তু মই ভবানীপুৰে হওক বা সৰুপেটাই হওক বা আমাৰ হাউলি অঞ্চলৰ লগত পোনপটীয়াকৈ পৰিচিত হোৱাৰ সুযোগ পোৱা নাছিলোঁ বা সমস্যাসমূহ মই জ্ঞাত নহয়। আজি সেইকাৰণে প্ৰতিটো ৱাৰ্ডৰ জনসাধাৰণক মাতি বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহক মাতি পেলাই আজি ইয়াৰ অভাৱ অভিযোগ বুজ লৈছোঁ। আৰু বুজ লোৱাৰ সময়ত মোৰ বিভাগৰ বিষয়াসকলো আছে, আমাৰ গড়কা প্লেনিং বিভাগীয় হওক, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং বিভাগীয় হওক বা মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰসকলে হওক বা ৱাটাৰ ৰিচোৰ্চ আছে। আৰু সেই বিষয়াসকলৰ সন্মুখতে ইয়াৰ সমস্যাখিনি আমি আলোচনা কৰিছোঁ। আজিৰ পৰাই হাউলি অঞ্চলক আমি আগন্তুক দিনত নতুন ৰূপত সজোৱাৰ কাৰণে এক ৰূপৰেখা আজিৰ পৰা আমি প্ৰস্তুত কৰিছোঁ। আৰু মই ভাবোঁ যে এইখিনি কাম আমি আগন্তুক দিনত ৩-৪ বছৰৰ ভিতৰত সমস্যাখিনি আমি সমাধান কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। আজি হাউলি পৌৰসভাৰ
উদ্যোগত আৰু ৰাস কমিটিৰ উদ্যোগত এই সভা আয়োজন হৈছিলে। গতিকে উদ্যোক্তাসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ কিয় ধৰক এতিয়া আমাক ধৰক গামোচা দিয়া, শৰাই দিয়া এইবোৰ পৰম্পৰা আমিতো পাই আহিছোঁ। মই যিহেতু বিধায়ক হৈছোঁ, ইয়াতে 86% মানুহে ভোট দিছে। মই কৈছোঁ যে মোক গামোচা দিয়াৰ পৰিৱৰ্তে মোক যদি অভিযোগখিনি দিয়ে, সমস্যাখিনি যদি আমাক আলোচনা কৰে, তেতিয়াহে মোৰ কাৰণে বেছি ভাল হ'বগৈ। আৰু সেইকাৰণে সম্পূৰ্ণ সম্বৰ্ধনা ব্যৱস্থাখিনি আমি সভাৰ পিছলৈ ৰাখিছোঁ। প্ৰায় 4:30 বজাৰ পৰা এতিয়া প্ৰায় আমাৰ 9টা বাজিবৰ হ'ল। গতিকে এনেকুৱা দীঘলীয়া সভা হাউলি অঞ্চলত এনেকুৱা হোৱা নাই। মই ইতিমধ্যে ভৱানীপুৰৰ গোটেইকেইটা পঞ্চায়তত ইতিমধ্যে কৰিছোঁ। কাইলৈ মই ভৱানীপুৰৰ গলীয়া পঞ্চায়তত কৰিম। আৰু মই যিহেতু অলপ ৰাইজৰ কাম কৰি ভাল পাওঁ, যাৰ কাৰণে সম্বৰ্ধনাৰ বিপৰীতে ব্যতিক্ৰমী ৰূপত ৰাইজৰ লগত মই মত বিনিময় কৰি লৈছোঁ। আৰু মোক যিমানখিনি কথা ক'লে সেইখিনি মই ৰেকৰ্ডিং কৰিছোঁ। যিমানখিনি কথা ক'লে সেইখিনি ইতিমধ্যে লিপিবদ্ধ কৰিছোঁ। আৰু 3-4 বছৰৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। নহয়, যিহেতু কাৰণ বিষয়াসকলক যদি নানো, তেতিয়াহ'লে মইতো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আৰু এদিন মই বহিব লাগিব। গতিকে তেওঁলোকে লিপিবদ্ধ কৰিছে, বিষয়াসকল আহিছে। যেনে মৰা মানুহৰ এটা সমস্যা আছে। হাউলিৰ যিটো মৰা মানুহৰ কাৰণে হাউলিত পানী ষ্টেগনেণ্ট হৈ থাকে, পানী জমি থাকে। গতিকে 1 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ ৱাৰ্ডৰ যদি পানীখিনি যাবলগীয়া হয়, মৰা মানাটো খুলিব লাগিব আৰু মৰা মানা হৈ পেলাই বেকীত পৰিব লাগিব। 1 আৰু 3 আৰু 5 নম্বৰ যদি পানী যাবলগীয়া হয়, পল্লাই দি যাব লাগিব মৰা মানা হৈ পেলাই। ঠিক তেনে 7 নম্বৰৰ পানী যাবলগীয়া হ'লে, মৈৰামাৰা পানী যাবলগীয়া হ'লে বৰপেটালৈ যোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ কাষৰে যি নলা নিৰ্মাণ কৰিব লাগিব। আৰু আগন্তুক দিনত যান জঁট যাতে আমাৰ নহয়, তাৰ কাৰণে বৰপেটা ৰোড যেনেকুৱাকৈ অভাৰব্ৰিজ নিৰ্মাণ কৰিছোঁ, সৰ্বগত যেনেকৈ অভাৰব্ৰিজ নিৰ্মাণ কৰিছোঁ, বা ভৱানীপুৰত যেনেকৈ মনৰ আশা ৰাখিছোঁ যে ভৱানীপুৰৰ হাৱেৰ ওপৰেৰে এখন অভাৰব্ৰিজ, ঠিক তেনেকৈ যে হাউলি টাউনৰ ওপৰেৰেও আগন্তুক দিনত এখন অভাৰব্ৰিজ নিৰ্মাণ হ'লে যে হাউলি অঞ্চলৰ লাভ হ'বনে, লষ্ট হ'ব বা কিবা ক্ষতি হ'ব নেকি, এই বিষয়ে আজি ৰাইজৰ মাজত এৰি দিছোঁ। তেতিয়াহ'লে বৰপেটালৈ যোৱা মানুহখিনি বৰপেটা ৰোডৰ পৰা বৰপেটা যোৱা মানুহ পোনে পোনে যাবগৈ, ইয়াতে যান জঁটটো নহ'ব। গতিকে এনেকুৱা নতুন নতুন চিন্তাৰ কিছুমান কথা ৰাইজৰ মাজত এৰি দিছোঁ। আৰু নিশ্চিত ৰূপত আগন্তুক দিনত এই ক্ষেত্ৰত সফল হ'ব পাৰিম বুলি মই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।